নমস্কাৰ ফ্ৰেণ্ডছ সকল, ওয়েলকাম টু অসমজা ইউটিউব চেনেল। তো বন্ধুসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে সকলোৱে। তো ফ্ৰেণ্ডছ সকল, আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 বৰ্তমান যেটো চলি আছে 2.0 আগত আছিল 1.0, এটো আছিল 2024। তো এটো ক্লিয়াৰ হৈ গৈছে, এতিয়া হৈছে 2.0। যিসকলে নতুন এপ্লাই কৰিছে, নতুন ইণ্টাৰভিউ যিসকলে দিছে কেইদিনমান আগতে, তো এতিয়া এই আত্মনিৰ্ভৰ অসম অভিযান ৱেবছাইটৰ ফালৰ পৰা এটা ফৰ্ম, কনচাৰ্ট ফৰ্ম, সকলোৰে আইডিত এটা কনচাৰ্ট ফৰ্ম আহিছে। তো এই কনচাৰ্ট ফৰ্মটো আপোনালোকৰ ফিল আপ কৰিব লাগিব। তাতে এটা চিভিলৰ বিষয়ে লিখা আছে। ৱেবছাইটত যাব, অৰ্থাৎ CMTPOL যেটো ৱেবছাইট আছে, এই ৱেবছাইটত গৈ আপোনালোকৰ লগইন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি যেটো ৰেজিষ্টাৰ কৰিব OTP সহকাৰে, তো এই আইডিটো যেতিয়া খুলিব আপোনাৰ, তাতে চাব যে এটা কনচাৰ্ট ফৰ্ম আছে। এনেকুৱা ধৰণৰ হয় ফৰ্মটো, ডিসপ্লে চাব পাৰিছে। তো এই বিষয়লৈ আজি কথা পাতিম। তো এই ফৰ্মটো হৈছে সিভিল সাবমিট কৰাৰ বাবে আপোনালোকৰ সিভিলৰ পাৰমিশন দিব হয়, যে আপোনালোকৰ পেন কাৰ্ড যেটো দিছে, যেটো এপ্লাই সময়ত পেন কাৰ্ড দিছে, এই পেন কাৰ্ডৰ জৰিয়তে আপোনালোকৰ সিভিলটো চেক কৰিব। তো এই ফৰ্মটো সেইভাবে ফিল আপ কৰিব লাগিব। তো এই ফৰ্মটো মই ইয়াৰ আগৰ ভিডিও এটা বনাই দিছিলো, এই ভিডিওটো আপোনালোকে ক্লিক কৰি চাব পাৰিব। ফৰ্মটো ফিল আপ কৰাৰ এটাই উদ্দেশ্য যে আপোনালোকৰ পাৰমিশন বিচাৰিছে সিভিলৰ, যে যিসকলে আত্মনিৰ্ভৰ অসম অভিযানত কাম কৰি আছে, যেটো DIC অফিচৰ পৰা, হিয়তে আপোনালোকৰ সিভিলটো চেক কৰিব। সেইভাবে এই ফৰ্মটো সকলোকে 1.0 তো আহিছে, 2.0 তো আহিছে। যিসকলে ইয়াৰ আগৰ বছৰ এপ্লাই কৰিছে, যিসকলে টকা পাইছে, হিয়তৰো আইডিত আহিছে, আৰু যিসকলে এই বছৰ ইণ্টাৰভিউ দিছে, হিয়তৰো আইডিত আহিছে যে এই সিভিলটো, অৰ্থাৎ এই ফৰ্মটো ফিল আপ কৰিবই লাগিব। তো ফ্ৰেণ্ডছ সকল, এটো ভয় পোৱাৰ একো কাৰণ নাই, এটো অকল সিভিলৰ বাবে পাৰমিশন দিব লাগে। তো এই ফৰ্মটো ফিল আপ কৰি সাবমিট কৰি দিব। আৰু ফ্ৰেণ্ডছ সকল, কেইদিন মানে আছে এই ফৰ্মটো, তাৰ পিছত এই ফৰ্মটো অটোমেটিক ইয়াৰ পৰা নাইকিয়া হৈ যাব আপোনালোকৰ আইডিৰ পৰা। তো এতিয়াই সময় থাকোতে যিসকলে এই ফৰ্মটো সাবমিট কৰা নাই, সাবমিট কৰি দিয়ক, নহলে আপোনালোকে হয়তো সাবমিট নকৰাৰ বাবে পিছলৈ কিবা অসুবিধা হ'ব পাৰে, বা আপোনালোকে টকাৰ পৰা বঞ্চিত হ'ব পাৰে, সেই 2 লাখ টকা আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। তো বন্ধুসকল, এতিয়া সময় আছে, এই ফৰ্মটো ফিল আপ কৰি দিয়ক, নতুবা আপোনালোকে পিছলৈ সেই 2 লাখ টকা আঁচনিটো লাভ কৰিব নাপায়। তো ফ্ৰেণ্ডছ সকল, এই সিভিলটো চেক কৰি আপোনালোকৰ এই সিভিলৰ ওপৰত ভিত্তি কৰি আপোনালোকক এই লোনটো দিয়া হ'ব। যদি সিভিলটো ভাল থাকে, আপোনালোকে নিজে সিভিল চাব পাৰিব গুগল পে নতুবা ফোন পেত গৈ, আৰু নতুবা বেংকত গৈ আপোনালোকে নিজে সিভিল চেক কৰিব পাৰে। তো ফ্ৰেণ্ডছ সকল, ইতিমধ্যে আত্মনিৰ্ভৰশীল অসম অভিযান বহুতো কাম আগবঢ়াই আছে। তো এই ফৰ্মটো ফিল আপ কৰাৰ পিছত ইয়াৰ নেক্সট ষ্টেপ কি আহিব, তো মই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাই দিম। তো ইউটিউব চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ নেক্সট আপডেটটো কি আহিব আপোনালোকে ভিডিওটোৰ জৰিয়তে গম পাই যাব। তো আজিৰ ভিডিওটো এইখিনিয়ে ফ্ৰেণ্ডছ সকল। যদি ভিডিওটো ভাল লাগে, লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।